প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কৈ আছিল যে গৌৰৱ গগৈ 3 লাখ ভোটত হাৰিব 3.5 লাখ ভোটত হাৰিব এই ধৰণৰ মন্তব্য কৰি আছিল শেহতীয়াকৈ আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে যে অগপৰ ফালৰ পৰা যি প্ৰতিবেদন আগবঢ়োৱা হ'ল সেই প্ৰতিবেদনত কোৱা হৈছে যে মাত্ৰ 16000 ভোটতহে গৌৰৱ গগৈ হাৰিব বুলি কৈছে মানে এটো 16000 টো কেনেকৈ ওলাইছে তেওঁলোকেহে জানিব মানে 16000 টো ওলাব নালাগিছিল কিন্তু তেওঁলোকে যেনে তেনে মানে উলিয়া লাগে আৰু কাৰণ ইতিমধ্যে জানে যে যেটো অগপ আৰু বিজেপিৰ মাজত যি মিত্ৰতা হৈ আছে মিত্ৰতাৰ কাৰণে তেওঁলোকে 16000 টো উলিয়ালে কিন্তু 16000 কে তেওঁলোক কম ওলাইছে যেটো গৌৰৱ গগৈ জিকাৰ প্ৰায় নিশ্চিত হৈ গ'ল কিন্তু তেওঁলোকে উলিয়াইছে যে 16000 ভোটতহে তপন গগৈ জিকিব মানে তাৰ পৰা কি বুজা গ'ল যে গৌৰৱ গগৈ জিকিব তেওঁলোকে মানে ক'ব নোৱাৰা হ'ল মানে কাৰণ ইতিমধ্যে জানে যে মুখ্যমন্ত্ৰী এই যি প্ৰতিবেদন নাকচ কৰিছে যে এই প্ৰতিবেদন হ'বই নোৱাৰে য'ত নেকি কৈ থকা হৈছিল যে 3.5 লাখ ভোটত হাৰিব 2.5 লাখ ভোটত হাৰিব বিজু হাজৰিকাইটো বহিয়ে লৈছিলে তাত গৈ পেলাই বাহৰ পাতি লৈছিলেগে সকলো মন্ত্ৰী বিধায়ক আহি পেলাই যোৰহাটত বহি ল'লেই যে গৌৰৱ গগৈক হৰুৱাব লাগে কিন্তু সকলোৱে বহি মেলি এতিয়া কি হৈ গ'ল লাষ্টত গৈ পেলাই এতিয়া তপন গগৈ হৰুৱাটো হৈ পৰিলে এতিয়া যি নেকি কৈ আছিলে যে 3.5 লাখ 4 লাখ কোনোবাইতো 5 লাখো কৈ দিয়ে এতিয়া মানে এনেকুৱাও আছে কিছুমান মন্ত্ৰী বিধায়ক আছে যি নেকি সোশ্যাল মিডিয়াত মানে ক'ব লাগে কয় আৰু খুদিলে হ'ল যে 3.5 লাখ ভোট এটোতে তেওঁলোক কমন আছিল মানে আৰু এতিয়া হিহতীয়াকৈ যি প্ৰতিবেদন ওলালে অগপই যি প্ৰতিবেদন উলিয়াইছে এই প্ৰতিবেদনটো ভুল হ'বই নোৱাৰে এখন শুদ্ধ প্ৰতিবেদনে হ'ব লাগিব হয়তো তাত ক'ৰবাত ইফাল হ'ব পাৰে মানে কি 16000 ভোটত দিয়া জিকিব বুলি কৈ আছে তপন গগৈ গতিকে 16000 টো দূৰৰ কথা প্ৰায় মই কৈছোঁ প্ৰায় 1,30,000 ভোটত এই তপন গগৈ হাৰি যাব পাৰে 1,30,000 মানে যথেষ্ট ভোটত হাৰিব মানে এইটো ভাবিব নোৱাৰা মানে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে বিজেপিক যেহেতু অসমৰ ৰাইজে যেটো প্ৰায় বিদায় দিবলৈ চেষ্টা কৰি আছে মানে কৰবাতহে বিজেপিটো বেছি সক্ৰিয় হৈ আছে সকলোতো বিজেপি নাইয়ে কাৰণ প্ৰায়বিলাক মানুহে বিজেপি এগেইনষ্ট কৰিব লৈছে মানে যিসকলে এটা সাপোৰ্ট কৰি আছে তেওঁলোকে কেৱল স্বাৰ্থৰ কাৰণে সাপোৰ্ট কৰি আছে তাৰ হেতু একোৱে কোনোটো বিচৰাই নাই বিজেপি চৰকাৰখনৰ কাৰণ ইতিমধ্যে তেওঁলোকে এগেইনষ্ট কৰিব বিচাৰে কাৰণ মূল্য বৃদ্ধিক লৈ সকলোৱে যেটো প্ৰতিবাদ কৰিয়ে আছে যে মুঠতে বিজেপি চৰকাৰক বিদায় দিবৰ কাৰণে প্ৰত্যেক চেষ্টা চলাই আছে কিন্তু এতিয়া কোনবিলাকে বিজেপি সাপোৰ্ট কৰে যিবিলাকে 1500 টকা পাইছে যিবিলাকে ধৰক 2000 টকা পাইছে কোনোবাই হয়তো 1000 টকা পাইছে এইবিলাক 1500 2000 1000 এইবিলাকে সাপোৰ্ট কৰি আছে এটা বাকি হলে সাপোৰ্ট কৰা নাই যিসকলে পইণ্ট তেওঁলোকে সাপোৰ্ট নকৰে কিন্তু কৰি আছে কোনসকলে সেইসকলে যিসকলে নকৰিলে উপায় নাই তেওঁলোকৰ পৰিয়াল চলাব নোৱাৰে তেওঁলোকেতো বিজেপি গুণগান গাই আছে এটা সেইসকলৰ মাজতে বহুতে কমেন্ট কৰে বিজেপি জিন্দাবাদ বুলি কয় মানে তেওঁলোকেতো নকলে উপায় নাই কাৰণ নকলে তেওঁলোকৰ বিপদ হ'ব পইচা নাপাব গতিকে তেওঁলোকে ক'ব তে সৰ্বসাধাৰণ ৰাইজে কি কৈ আছে সৰ্বসাধাৰণ ৰাইজে কৈ আছে যে মূল্য বৃদ্ধি হৈ আছে যে ইমান মূল্য বৃদ্ধি হল আমি বিজেপি চৰকাৰখনক বিদায় দিব লাগিব সেইটো তেওঁলোকে কৈ আছে যে বাকি যিমান কাম কৰিছে নাই কৈছে আমাৰ হেইবোৰ চকুত নপৰে যে মূল্য বৃদ্ধিটো কিয় হ্ৰাস হোৱা নাই যে বস্তু মূল্য বৃদ্ধি কিয় ইমান হৈছে কিনিব নোৱাৰা হৈছে খাব নোৱাৰা হৈছে মানুহ তেওঁলোকেতো এগেইনষ্ট কৰিয়ে আছে গতিকে সেইসকলে ভোট দিয়া নাই তেওঁলোকে এতিয়া বিজেপি ভোট দিছিল ক'ব পাৰে কিন্তু মনে মনে ক'ত দি আছে কংগ্ৰেছত দি আছে এতিয়া কৈ আছে বিজেপি মুখখনে কিন্তু মনটোৱে কৈ আছে কি কংগ্ৰেছ গতিকে কংগ্ৰেছতে হয়তো ভোট দিছে সেইকাৰণে মানে গৌৰৱ গগৈ জিকাটো প্ৰায় নিশ্চিত হৈ পৰিলে কি কৈছে অগপৰ প্ৰতিবেদন আৰু জাকিৰ হুছেইন চকীদাৰে কি কৈছে আজি আপোনালোক শুনিবলৈ বিচাৰিছো ভূঞা কিমান বিশ্বাসযোগ্য অসম গণ পৰিষদৰ সমীক্ষা অসম গণ পৰিষদৰ যি সমীক্ষা সেই সমীক্ষা পুনচাতে অগ্ৰাহ্য কৰিছে বিজেপিৰ ফালৰ পৰা বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে কোনো ক্ষেত্ৰতে অসম গণ পৰিষদৰ সমীক্ষা গ্ৰহণযোগ্য নহয় তাৎপৰ্যপূৰ্ণ কথা যে অসম গণ পৰিষদৰ যোৰহাট লোকসভা সমষ্টিৰ সমীক্ষাত স্বাক্ষৰ কৰিছে দুজন অসম গণ পৰিষদৰ বিধায়কে এজন হৈছে প্ৰদীপ হাজৰিকা আনজন হৈছে ভৱেন বৰালী দুইজন বিধায়ক বৰ্তমান অসন্তুষ্ট সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰদীপ হাজৰিকাৰ যিটো আমগুৰি সমষ্টি সেইটো সমষ্টি বিলীন হ'ল সেই সমষ্টিৰ এটা অংশ নাজিৰালৈ গ'ল এটা অংশ শিৱসাগৰলৈ গ'ল দ্বিতীয়তে ভৱেন বৰালী দেৰগাঁও সমষ্টিৰ বিধায়ক সেইটো এছচিৰ বাবে সমষ্টি আছিল এবাৰ এইটো এছচিৰ সমষ্টিটো উঠাই দিয়া হ'ল গতিকে ভৱেন বৰালী এইটো সমষ্টি হৈ থকা নাই ফলত দুইজন অগপত এটা অসন্তুষ্ট আছিল আজি অসম গণ পৰিষদৰ পৰা নাটকীয়ভাৱে যিখন তালিকা প্ৰস্তুত কৰিছে কোনটো বিধানসভা সমষ্টিত কিমানটা ভোট পাব সেয়াও সমীক্ষা কৰি ওলাইছে ইয়াক বিজেপিৰ নেতৃত্বই ইয়াক সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছে আৰু হাস্যকৰ বুলি মন্তব্য কৰিছে তাৎপৰ্যপূৰ্ণ ঘটনা তেওঁলোকে শিৱসাগৰ যোৰহাট লোকসভা সমষ্টিৰ নাজিৰাত কৈছে যে
তপন গগৈতকৈ গৌৰৱ গগৈয়ে প্ৰায় ৩৭,০০০ ভোটৰ ব্যৱধানত নাজিৰাত আগবাঢ়িব। ইয়াক বিজেপিয়ে সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছে। দেৱব্ৰত শইকীয়া বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা কৰোঁতেও সামান্য সংখ্যক ভোটত তেওঁ ময়ূৰ বৰগোহাঁইতকৈ বিজয়ী হৈছিল। এনে অৱস্থাত গৌৰৱ গগৈয়ে ৩৭,০০০ ভোটৰ ব্যৱধানত নাজিৰাত আগবাঢ়িব, এই প্ৰস্তাৱ সম্পূৰ্ণৰূপে ধাৰণা অগ্ৰাহ্য কৰিছে বিজেপিয়ে। তিতাবৰত তেওঁলোকে কৈছে গৌৰৱ গগৈয়ে ১,৪০,০০০ ভোট পৰ্যন্ত লাভ কৰিব আৰু ইয়াৰ বিপৰীতে তেওঁলোকে ক'ব বিচাৰিছে তপন গগৈয়ে ৬৩,০০০ ভোট লাভ কৰিব, অৰ্থাৎ প্ৰায় ২০,০০০ ভোটৰ ব্যৱধান। ইয়াকো অগ্ৰাহ্য কৰিছে বিজেপিয়ে। বিজেপিয়ে দাবী কৰা মতে তিতাবৰত এতিয়া জনগাঁথনি সলনি হৈছে আৰু এনে অৱস্থাত এনে বৃহৎ ভোটৰ ব্যৱধান নহয়। গতিকে তেওঁলোকৰ ফালৰ পৰা বিজেপিৰ ফালৰ পৰা দাবী কৰা মতে শিৱসাগৰ বিধানসভা সমষ্টিত তপন গগৈতকৈ গৌৰৱ গগৈ কিছু ক্ষেত্ৰত আগবাঢ়িব পাৰে, হয়তো যোৰহাট বিধানসভা সমষ্টিত আগবাঢ়িব পাৰে, কিন্তু বাকীবোৰ সমষ্টিত ব্যাপক বিপুল ভোটত গৌৰৱ গগৈ আগবাঢ়িব। বিজেপিৰ অংক হৈছে গৌৰৱ গগৈতকৈ তপন গগৈ ৬০,০০০ পৰা ১,০০,০০০ ভোটৰ ব্যৱধানত বিজয়ী হ'ব, কিন্তু অসম গণ পৰিষদে ক'ব বিচাৰিছে ১৬,০০০ ভোটৰ ব্যৱধানত তপন গগৈ বিজয়ী হ'ব। ১৬,০০০ কোনো ফেক্টৰ নহয়। যদি ১৬,০০০ যদি হয় তেনেহ'লে কালি গৌৰৱ গগৈ জিকাটো আচৰিত নহয়। গতিকে অসম গণ পৰিষদৰ এই প্ৰতিবেদন অগ্ৰাহ্য কৰিছে বিজেপিৰ ফালৰ পৰা। আজি অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ সৈতে যোগাযোগ কৰা হৈছিল। তেওঁ কৈছে যে তেওঁলোকৰ পৰ্যালোচনা বৈঠক হৈছিল, এনেধৰণৰ ফিগাৰৰ তথ্য তেওঁ অস্বীকাৰ কৰিছে। ঋতুস্মিত, যিটো ফিগাৰ আপুনি কৈছে কোন সমষ্টিত কিমান সেই ডাটা আছে নেকি আপোনাৰ হাতত এই মুহূৰ্তত? হয়, তেওঁলোকে যিটো ডাটা দিছে তেওঁলোকৰ ডাটাত কোৱা হৈছে তিয়ক সমষ্টিত কোৱা হৈছে তপন গগৈয়ে পাব 84,113 ভোট, ক্ষমা কৰিব 69,206টা ভোট, আৰু ইয়াত গৌৰৱ গগৈয়ে পাব ৬২,০০০ ভোট, অৰ্থাৎ ৭,০০০ ভোটত তপন গগৈ আগবাঢ়িব। তেওঁলোকৰ মতে যোৰহাট সমষ্টিত ৫৫,০০০ ভোট পাব তপন গগৈয়ে, ৫৬,০০০ ভোট পাব গৌৰৱ গগৈয়ে। তেওঁলোকে কৈছে মৰিয়নিত ৭৩,০০০ ভোট পাব তপন গগৈয়ে, ৫৯,০০০ ভোট পাব গৌৰৱ গগৈয়ে। এনেধৰণৰ নিৰ্দিষ্ট ফিগাৰ দিছে। ইয়াত ক'ৰবাত দিছে ৭৯,১৩৩টা ভোট পাব। এনেধৰণৰ শুদ্ধ বিশ্লেষণ কোনেও কৰিব নোৱাৰে। গতিকে অসম গণ পৰিষদৰ এই বিশ্লেষণক অগ্ৰাহ্য কৰিছে বিজেপিয়ে। বিজেপিয়ে দাবী কৰে প্ৰায় ১,০০,০০০ ভোটৰ ব্যৱধানত তপন গগৈ বিজয়ী হ'ব। ঋতুস্মিত, ইমান গাঢ় বুলি যিটো কয়, গাঢ় ফ্ৰেণ্ডশ্বিপটো এতিয়ালৈকে মই ভাবোঁ যে আমি ল'ব পৰা নাই বিজেপিৰ লগত। সেইটোত মানে দুয়োটা পাৰ্টীয়ে আৰু অলপমান ৱৰ্ক কৰিব লাগিব। ৱৰ্ক কৰিলে সেইটো মোৰ নিজৰ পাৰ্চনেল মন্তব্যই কৈছোঁ দেই, সেইটো মানে আমাৰ পাৰ্টি তেনেকুৱা কোৱা নাই। মোৰ কথাটো হৈছে একচুৱেল ফ্ৰেণ্ডশ্বিপটো হ'বৰ কাৰণে কিন্তু যথেষ্ট মানে হেৰি লাগে, ভাল বুজা পৰা হ'ব লাগে, আৰু গ্ৰাছৰুটলৈকে বুজা পোৱাটো লৈ যোৱাটো এইটো খুব চিম্পুল কথাও নহয়। কালি যিখন পত্ৰ ওলাইছিল সেইখনক আপুনি মান্যতা দিছে নে নাই? আচলতে সেইখনটোতো হয়, কাৰণ যে ৰিডিং যিবিলাক দিছে এইবিলাকতো মই থাকোঁতে হৈছে না। সেইবিলাক তাতে যিবিলাক ৰিডিং ওলাইছে, এতিয়া ৰিডিংটো কেনেকৈ আহে? আজি এতিয়া ধৰক থাওৰা কনষ্টিটুৱেঞ্চি বা আজি মাৰমৰা কনষ্টিটুৱেঞ্চি, আজি বা মাজুলী কনষ্টিটুৱেঞ্চি, তেওঁলোকৰ তাৰপৰা যিখিনি মানুহ ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকে যিটো দিছে সেইটো তাত নোট কৰিছে, প্ৰচিডিং কৰিছে, সেই প্ৰচিডিঙৰ পৰা সেইটো বনাই দিছে। লোকসভা নিৰ্বাচনৰ সময়ত আমাৰ এই কমিটিখন আমি মাজে মাজে বহি আছোঁ। এতিয়া কি হৈছে, আমাৰ পাৰ্টীৰ গুৱাহাটী কেন্দ্ৰীয় কাৰ্যালয়ত পৰ্যালোচনা সভাখন হয়, আৰু এই যিখন পৰ্যালোচনা সভা হয় এই পৰ্যালোচনা সভাত প্ৰতিটো লোকসভা সমষ্টিৰ অধীনত আমাৰ দলৰ যিখিনি মানুহে কাম কৰি আছে বা যাক দায়িত্ব দিয়া হৈছে সেই মানুহখিনিক তাৰ পৰা তেওঁলোকৰ এনালাইচিছ কৰি পেলাই তেওঁলোকৰ কথাখিনি জনাবলৈ পাৰ্টীয়ে কৈছে যে আপোনালোকে তাত কেনেকুৱা হৈছে সেই কথাখিনি আপোনালোকে জনাওক, আপোনালোকৰ মতে কেনেকুৱা হৈছে। এতিয়া সেই কথাটোৰ কাৰণেই শিৱসাগৰত আমাৰ মানে যোৰহাট লোকসভা সমষ্টিৰ এই আহ্বায়ক কমিটিখনত আমি এখন কমিটি আমি তাত সভা অনুষ্ঠিত কৰিছিলোঁ, যাতে আমাৰ তাত মানে ভোটিংটো কেনেকুৱা ধৰণে হৈছে আমাৰ কৰ্মীবিলাকৰ পৰা আমি তেওঁলোকৰ পৰা এটা প্ৰতিবেদন আমি বিচাৰিছিলোঁ যে আপোনালোকৰ নিজৰ নিজৰ আঞ্চলিকত কেনেকুৱা ধৰণৰ বা বথত কেনেকুৱা ধৰণৰ হৈছে এই কথাখিনি আমাক জনাওক। আৰু সেই কথাখিনি তেওঁলোকে জনোৱাৰ পিছত আমি তাত যিটো ফাইণ্ডিং হ'ল এই ফাইণ্ডিংটো ঠিক কৰি পেলাই সেইটো আমি আমাৰ চেণ্ট্ৰেল কমিটিলৈ পঠাই দিছোঁ। এতিয়া সেই কথাটো কেনেকৈ পেপাৰত আহিলে, কি ধৰণে আহিলে, কোনে ক'লে,
এইটোতো আৰু এটা জাষ্ট এটা মানে পৰ্যালোচনা এটা মানে এটা এনালিচিছ এইটো চব পাৰ্টিতে হয় এইটো ইলেকশ্যন হৈ যোৱাৰ পিছত চব পাৰ্টিতে তেনেকুৱা ধৰণৰ যিখন প্ৰতিবেদন দিছিল সেই প্ৰতিবেদনত এই কথাটো উল্লেখ আছিল নেকি যে যোৰহাটত তপন গগৈক বিজেপি কৰ্মীয়ে সহযোগ কৰা নাছিল দলে যোৰহাট লোকসভা সমষ্টিৰ ফলাফলক লৈ যি প্ৰতিবেদন দাখিল কৰিছে এই প্ৰতিবেদনে স্পষ্টভাৱে প্ৰমাণ কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব অসম গণ পৰিষদ দলৰ প্ৰতিবেদনতেই প্ৰমাণ কৰি দিলে যে যোৰহাটত এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব অসম গণ পৰিষদ দলৰ সেই প্ৰতিবেদনখনে আৰু এটা কথা স্পষ্ট কৰি দিলে দীঘলীয়া সময়ৰ কাৰণে অসম গণ পৰিষদ দল এইখন অসমত নাথাকে তেওঁলোকৰ মাজত বিভাজন হৈছে তেওঁলোকৰ মাজত অসন্তুষ্টি আছে দুজন মন্ত্ৰীৰ লগতে 2-4জন নেতাই আহি থকা সময়খিনিত অসম গণ পৰিষদ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব আৰু কিছু নিষ্ঠাবান অসম গণ পৰিষদ দলৰ নেতা কৰ্মী যিসকলে একো নাপায় অসম গণ পৰিষদ দল আজিৰ তাৰিখতো কৰি আছে তেওঁলোকে নেতৃত্বৰ ওপৰত খুব প্ৰকাশ কৰি কম দিনৰ ভিতৰতে কংগ্ৰেছ দলৰ লগতে আন আন দলসমূহত যোগদান কৰিব নিৰ্বাচনৰ পূৰ্বৰ পৰাই আমি কৈ আহিছিলোঁ যে অসম গণ পৰিষদ দল এটা কোম্পানী হৈছে কেইজনমান মানুহে চলাই আছে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ অসম গণ পৰিষদ দলৰ কৰ্মীসকলৰ কথা তেওঁলোকে নুশুনে তেওঁলোক অসন্তুষ্টি আছে আৰু আপোনালোকৰ বাতৰি পৰিৱেশন কৰিছিল যে বহুকেইজন নেতা কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনা আছে আমিও তাক কেতিয়াও নুই কৰা নাই নিৰ্বাচনৰ সময়ত কথা বাৰ্তাত অকণমান আমাৰ সময় কম হ'ল বা কিবা কিবি কথাত আমি মিলাব নোৱাৰিলোঁ কিন্তু 4 তাৰিখৰ পিছত এটা দীঘলীয়া শাৰী পাতি ৰাজীৱ ভৱনত অসম গণ পৰিষদ দলৰ বহুকেইজন জ্যেষ্ঠ নেতাৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও যোগদান কৰিব